মৰিগাঁও ঢিঙৰ আটিৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ লগতে লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰীটো। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঢিঙৰ আটি চিভিলৰ সন্মুখত অভিযান চলাই ড্ৰাগছ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ঢিঙৰ আটি গাঁৱৰ ৰাহুল আমিন বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি 34টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰাহুল আমিন দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। হয়, আজি আমাৰ সন্মুখতে দেখা পাইছো 34টা কণ্টেইন ভৰ্তি ড্ৰাগছ ধৰা পৰিছে। আমি প্ৰথমতে আৰক্ষী যিসকল বিষয়া জড়িত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে আমি বিশেষকৈ আমাৰ ডিঙৰাটি অঞ্চলত ড্ৰাগছৰ ব্যৱহাৰ বহুত দিন ধৰি চলি আছে। আমি সংগঠনৰ ফালৰ পৰা কেইবাবাৰো আৰক্ষী প্ৰশাসনক আমি জনাইছো। আজি যিটো ধৰা পৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ক্ষীপ্ৰ গতিত আমাৰ এই অঞ্চলত অভিযান চলাবলৈ যিসকল ড্ৰাগছৰ লগত জড়িত হৈ আছে আমি আমাৰ ৰাইজৰ ফালৰ পৰাও কেইবাবাৰো প্ৰশাসনক জনোৱা হৈছে যে ইয়াত ড্ৰাগছৰ ব্যৱসায় কিছুমান লোক জড়িত হৈ আছে। গতিকে আমি প্ৰশাসনক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ক্ষীপ্ৰ গতিত কাম কৰিব লাগে আৰু ড্ৰাগছৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰো। ৰাইজেও ওলাই আহিছে